তো হেল্ল' ফ্ৰেণ্ডছ, এয়া মোৰ ভনী জয় আঁকি আছে এখন সপোনৰ চিত্ৰ। এয়া মোৰ ভনী জয়, এয়া মোৰ ভণ্টি। আচলতে সপোনৰ চিত্ৰ বুলি এইকাৰণে কৈছোঁ, তেওঁলোকে এখন দোকান দিম বুলি বিয়াৰ আগৰে পৰা ভাবি আছিলে। গতিকে বিয়া হ'ব এতিয়া এবছৰ হৈয়ে যাব, ঠাই পোৱা নাছিলে দোকানখন দিবৰ কাৰণে। গতিকে এখন ঠাই পালে বৰপেটা ৰোডতে। এড্ৰেছটো বাৰু দি দিম ক'ত দোকানখন তেওঁলোকে নিৰ্মাণ কৰিব। তাৰ আগতে তেওঁলোকৰ কিছুমান কাম আছে, যেনে দোকানখন সজোৱা পৰোৱা, লগতে নতুনকৈ কালাৰ কৰা। গতিকে এই সজোৱা পৰোৱা কামৰ বাবে মোৰ ভনী জয়ে যিখিনি বস্তু তাত প্ৰয়োজন হয় সেইবোৰ কিনিব গৈ আছে। আৰু কাৰণ এখন দোকান দিবৰ কাৰণে বহুতখিনি বস্তুৰ প্ৰয়োজন হয়। গতিকে কিছুমান বস্তু হয়তো ওচৰতে কিনিলে আৰু কিছুমান বস্তু গুৱাহাটীলৈ কিনিবলৈ গ'ল। আৰু যেনেদৰে আমাৰ ক'ব গ'লে যে খাদ্য খোৱাৰ কাৰণে প্লেট বা কিটচেনত ব্যৱহাৰ কৰা কিছুমান বস্তু, তেনেকুৱা বস্তু কিনিবৰ কাৰণে গুৱাহাটীত গ'ল, লগত ভণ্টিও গ'ল। এয়া বজাৰবোৰ কৰি ভণ্টিহঁতে এয়া বজাৰ কৰি আছে। তো কি বজাৰ কৰিলে, এয়া চব কাপ প্লেট, লগতে এয়া বাচন বৰ্তন কিছুমান কিনি ল'লে। আৰু এতিয়া তেওঁলোকে এয়া হাতত বেগ লৈ বস্তুবোৰ লৈ ঘৰলৈ মুখি বৰপেটা ৰোডলৈ আহি পালে। আৰু ইয়াত নিৰ্মাণ কৰি আছে বৰ্তমান খেৰৰ এখন চাল, কাৰণ তেওঁলোকে নেচাৰেল লুকো দিব, যাতে খেৰৰ চাল দিলে দেখাটো ভাল লগা হয়। এয়া খেৰৰ চাল বনাই আছে আৰু কাঠেৰে নিৰ্মাণ কৰিছে। তাত খাব পৰাকৈ এখন টেবুল গম পাইছে এইটো ৱাল টেবুল হয়। আৰু এয়া খেৰৰ চালি দি আছে। গতিকে আপোনালোকক গোটেই ভিডিঅ'টোত মই দেখুৱাম কেনেদৰে নিৰ্মাণ কৰি থকা হৈছে। গতিকে এয়া প্ৰায়খিনি নিৰ্মাণ হৈয়ে গ'ল আৰু এতিয়া আছে লাইটিঙৰ কিছু কাম। এই আপোনাক ফটোখন দেখুৱাইছোঁ। তো লাইটিঙৰ কামৰ কাৰণে এতিয়া লাইট কিনিব যাব লাগিব। গতিকে লাইটবোৰ কিনিব যাব। এয়া লাইট কিছুমান কিনি আনিলে লাইটৰ দোকানৰ পৰা। আৰু এতিয়া কাম হ'ল লাইটবোৰ ফিটিং কৰা। গতিকে এয়া লাইট ফিটিং কৰিব। এতিয়া এই লাইটৰ ৱায়াৰবোৰ লগাই আছে আৰু লাইটবোৰো লগাই আছে। এয়া চাওক। আৰু আপোনালোকক এড্ৰেছটো দি দিম, বৰপেটা ৰোডৰ ক'ত হয় সেয়া এড্ৰেছ মই দি দিছোঁ। আৰু 28 জুলাই তাৰিখে এয়া দোকানখন মুকলি কৰা হ'ব। আৰু তাত কি মেনু থাকিব সেইটো আপোনালোকক দি দিছোঁ, আপোনালোকে চাই ল'ব। আৰু বিশেষকৈ আপোনালোকক নিমন্ত্ৰণ জনালোঁ যাতে ইয়ালৈ আহে আৰু টেষ্টি খাদ্য খাব পাৰে।